নমস্কাৰ আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো আৰু জুন মাহ সমাগত আমি যিদৰে প্ৰত্যেকটো মাহৰ ৰাশিফল লৈ আহো মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ আজিও সম্পূৰ্ণ ৰাশি কেইটাৰ মুঠ 12টা ৰাশিৰ ৰাশিফল লৈ আহিছো আৰু এই ৰাশিফলসমূহৰ বিষয়ে আপোনালোকক জনাব জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ভৃগু কুমাৰ মিশ্ৰ শাস্ত্ৰী ডাঙৰীয়াই। নমস্কাৰ, মোৰ নাম ৰেখা তালুকদাৰ। আজিৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো আৰু কথা পাতিম আজি জুন মাহৰ ৰাশিফল সম্পৰ্কে। আহক তেওঁৰ সৈতে কথা পাতো। ভৃগু, অনুষ্ঠানটিলৈ স্বাগতম। ধন্যবাদ। হয়, আমি প্ৰত্যেকটো মাহৰ যিদৰে ৰাশিফল লৈ আহোঁ আজিও লৈ আহিছো জুন মাহৰ ৰাশিফল। কোন কেইটা ৰাশিৰ বাবে, বিশেষকৈ 3টা ৰাশিৰ বাবে জুন মাহটো খুব সুন্দৰ হ'ব, সৌভাগ্য আনিব তেওঁলোকৰ বাবে। গতিকে সেই ৰাশি কেইটা আমি শেষৰ ফালে পাতিম। প্ৰথমতে আমি মেঘ ৰাশিৰ পৰা আৰম্ভ কৰোঁ। মেঘ ৰাশি কেনেকুৱা হ'ব? মেঘ ৰাশি হৈছে এইটো আপোনাৰ মংগলৰ ৰাশি আৰু সেইকাৰণে এইবাৰ আমি দেখিছো যে মংগলৰ ৰাশি হোৱাৰ স্বত্তেও শনি কিছু এইবাৰ প্ৰভাৱ আহিব আৰু যিসকলৰ জন্ম কুণ্ডলীত এই শনিৰ চাৰি চলি আছে তেখেতসকলৰ কাৰণে কিছু সমস্যা আহিব পাৰে আৰু যদি তেখেতসকলৰ শনি শুভ স্থানত আছে তেতিয়াহ'লে বহুখিনি এইবাৰ মেঘ ৰাশিয়ে ভাল ফল পাব। এইটো প্ৰত্যেকখন জন্ম কুণ্ডলী অনুসৰি ভিন্ন ভিন্ন হ'ব। গতিকে জেনেৰেলি আমি দেখিম যে মেঘ ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্য কিছু পৰিমাণে আগত যদি তেখেতসকলৰ মানে বা তেনেকুৱা পুৰণি বেমাৰ চেমাৰ আছিলে, ৰোগ আছিলে, সেইসমূহ ৰোগৰ পৰা বহুখিনি পৰিত্ৰাণ পাব আৰু ধনৰ ৰাস্তাটো তেখেতসকলৰ খোল খাব। যদি স্বাস্থ্য যদি তেখেতসকলৰ বেমাৰটো ধৰক এতিয়া নতুনকৈ আৰম্ভ হ'ব বা শনিৰ চাৰি আছে তেতিয়াহ'লে তেখেতসকলৰ বহুখিনি সমস্যাই হেৰি ধৰিব। সেইকাৰণে আপোনালোকৰ প্ৰতিকাৰ কিছু কৰিব লাগিব। আৰু যদি আমি চাওঁ যে ধনৰ কেনেকুৱা ধৰণৰ হ'ব, ধনৰ ৰাস্তাটো আৰ্থিক তেখেতৰ ধন কেনেকৈ আহিব বা ধনৰ কিবা খেলি মেলি হ'ব নেকি। যদি চাকৰি কৰি আছে, চাকৰিয়ালসকলৰ ক্ষেত্ৰত কিছু পৰিমাণে সাৱধান হৈ থাকিব লাগিব, কাৰণ তেখেতসকলৰ য'ত চাকৰি কৰে তাৰ ওচৰে পাজৰে থকা কিছুমান বন্ধুৰ স্থানীয় লোকৰ পৰা তেওঁ অলপ সমস্যা পাব পাৰে। আৰু ব্যৱসায় কৰা সকলৰ ক্ষেত্ৰতো কিন্তু ক'ৰবাত নহয় ক'ৰবাত কিবা সমস্যা হৈ লোকচান সম্ভাৱনাটো আমি দেখিম, লোকচানৰ সম্ভাৱনা। আৰু বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত কিন্তু আগশাৰী কৰা হয়, মানে তেখেতসকলৰ খুবেই এটা ভাল ফল বা যদি ক'ৰবাত এপ্লাই কৰিম বুলি ভাবিছে 8 তাৰিখৰ আগতে কৰক। নিশ্চয় জুনৰ মাহৰ 8 তাৰিখৰ আগত কৰিলে তেওঁলোকে এটা সঠিক সিদ্ধান্ত ল'ব পাৰিব। সেইকাৰণে বিদ্যাৰ্থীসকলৰ কাৰণেও 8 তাৰিখৰ আগতেই কিবা সিদ্ধান্ত ল'ব পাৰিব। ভ্ৰমণ তেখেতসকলে অলপ সাৱধানতা কৰিব লাগিব, কাৰণ যিহেতু অলপ এইটো শনিৰ যিহেতু অলপ প্ৰভাৱ আছে, গতিকে অলপ তেখেতসকলে সাৱধানতে তাত ভ্ৰমণ কৰিব। কিন্তু এনেকুৱা নহয় যে ভ্ৰমণ কৰিব নালাগে বা নোৱাৰিব, এনেকুৱা নহয়, নিশ্চয় কৰিব পাৰিব, কিন্তু সাৱধান হৈ থাকিব। মানে বিবাহৰ ক্ষেত্ৰতো তেখেতসকলৰ জুনৰ 22 তাৰিখৰ পিছত তেখেতসকলৰ এইবিলাক সম্ভাৱনা আহিব বা বিবাহৰ কাৰণে যে তাৰিখ নিৰ্ধাৰণ কৰিব পাৰিব, এই ধৰণে তেখেতসকলে আগবাঢ়িব পাৰিব। আৰু শুভ ৰংটো তেখেতসকলে ব্যৱহাৰ কৰিব, পাতল হালধীয়া কালাৰ তেখেতসকলৰ খুবেই ভাল হ'ব। আৰু সংখ্যাটো হৈছে তেখেতসকলৰ 3 সংখ্যাটো শনিয়েও ভাল পায়, গতিকে আপোনালোকে 3 সংখ্যাটো ব্যৱহাৰ কৰক। প্ৰতিকাৰ হিচাপে প্ৰতি শনিবাৰ আৰু মঙলবাৰ আৰু শনিবাৰে তেখেতসকলে পাৰিলে বিষ্ণু মন্দিৰত যাওক আৰু বগা ফুল তেখেতসকলে বিষ্ণু মন্দিৰত অৰ্পণ কৰক। বৃষ ৰাশি, শুক্ৰৰ ৰাশি। গতিকে শুক্ৰৰ ৰাশি হিচাপে তেখেতসকলৰ এইবাৰ দেখিছো যে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ অস্থিৰতা কিছু বাঢ়িব। মানে কি হৈছে, শুক্ৰ অকণমান স্থানৰ পৰিৱৰ্তন হ'ব 8 তাৰিখৰ পিছত, গতিকে অলপমান তেখেতসকলৰ মনৰ খেলি মেলি আহিব, ডিচিশ্যন লওঁতে খেলি মেলি হ'ব। হেল্থৰ ক্ষেত্ৰতো তেখেতসকলৰ অকণমান সাধাৰণ বেমাৰতে বহুত টেনশ্যন আহিব, এনেকুৱা ধৰণৰ হ'ব পাৰে। গতিকে সমস্যা হ'ব পাৰে, গতিকে বেছি চিন্তা কৰিব নালাগে। আপোনালোকৰ স্বাস্থ্য বহুখিনি পৰিমাণে আগতকৈ ভাল হ'ব আৰু নিশ্চয় আপোনালোকৰ এতিয়া মানে জুনৰ 22 তাৰিখৰ পিছত আপোনালোকে ভাল ফল পাব। আৰু শৰীৰটোক অকণমান সাৱধানতা ৰাখিব, কিন্তু যিহেতু যিসকলৰ পুৰণি বেমাৰ আছে, ধৰক যেনেকুৱা ধৰণৰ আমাৰ যেনে ক্ৰনিক ইলনেছ চলি থাকে, এইবিলাক ৰোগৰ কাৰণে আপোনালোকে কিছু পৰিমাণে সাৱধান হৈ থকাটো দৰকাৰ। আৰ্থিক ক্ষেত্ৰত তেখেতসকলৰ ধন ঠিকেই আছে, তেখেতসকলে মোটামুটি তেখেতসকলৰ এই মাহটো ধুনীয়াকৈ চলি যাব। শেষৰ ফালে অৱশ্যে জুনৰ শেষৰ ফালে 28 তাৰিখৰ পিছত তেওঁৰ অলপমান টকা পইচাৰ কিছু নাটনি হ'ব পাৰে আৰু হয়তো ঘৰতো সমস্যাৰ কিছু আহিব পাৰে। গতিকে এই যে আপোনাৰ বৃষ ৰাশি জাতক জাতিকাসকলে অকণমান নিজৰ ধনটোক ছেভ কৰিব, যত্ন ৰাখিব যাতে অযথা নষ্ট নহয়। শিক্ষাৰ ক্ষেত্ৰত খুবেই শুভ। বিদ্যাৰ্থীসকলৰ কাৰণে দেখিছো যে তেখেতসকলৰ আপোনাৰ মানে ভাল অনুষ্ঠানত জইন কৰিব পাৰিব বা যিবিলাকে হায়াৰ ষ্টাডি কৰি আছে তেখেতসকলৰ কাৰণে এটা ভাল সুনাম আহিব। গতিকে শিক্ষাটো আমি দেখিম তেখেতসকলৰ কাৰণে
ভাগৱত যত্ন সহকাৰে আগবাঢ়ি থাকক। ভ্ৰমণ আৰু বিবাহ বাৰু কিবা আহিবনে সম্পৰ্কৰ ক্ষেত্ৰত? হয়, বিবাহৰ ক্ষেত্ৰত কিন্তু তেখেতসকলৰ এইবাৰ অলপমান খেলি মেলি এটা আছে। প্ৰেমতো তেখেতসকলৰ মানে এগেইনষ্ট যিটো মানে ধৰক বাধা, মানে প্ৰেমত কি হৈছে তেখেতসকলৰ অপজিট পাৰ্টি এটা মানে অপজিট মানে তেখেতৰ মনত ভয় শংকা বা বিভিন্ন মান অভিমান এইবিলাক লৈ তেখেতসকলৰ মনোমালিন্য হ'ব পাৰে। গতিকে এই মাহটোত অলপ সাৱধান থাকিব, কাৰণ যিহেতু এনেকুৱা হোৱাৰ সম্ভাৱনা থাকে। গতিকে শুক্ৰৰ প্ৰভাৱৰ অলপ নিচস্ত হোৱাৰ কাৰণে তেখেতসকলে এই মাহটোত অলপমান ধৈৰ্য সহকাৰে আৰু মিলা প্ৰীতিৰে চলিব যত্ন কৰিব। যিহেতু আপোনালোকক আমি কথাটো বুজাই দিলো যে মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধানতা চলিলে ভাল হ'ব। ভ্ৰমণটো কৰিব পাৰিবনে? ভ্ৰমণ কৰিব পাৰিব নিশ্চয়। আপোনালোকৰ এইবাৰ খুবেই ভাল কৰবাত আপোনাৰ দূৰ ভ্ৰমণৰ যাত্ৰা হ'বও পাৰে বা চৰকাৰী ক্ষেত্ৰতো প্ৰমোচন হৈ পেলাই বেলেগলৈ স্থানান্তৰ হ'ব পাৰে, এনেকুৱা ধৰণৰ এটা সংবাদ আহিব পাৰে। প্ৰতিকাৰ শুভ সংখ্যা শুভ ৰং। হয়, প্ৰতিকাৰ হিচাপে আপোনাক থোৱালে আগত প্ৰতিকাৰে কৈ দিলো, আৰু প্ৰতিকাৰ হিচাপে আপোনালোকে কি কৰিব, শুক্ৰবাৰে সৰু বাচ্চাক, সৰু ল'ৰা ছোৱালীক মিঠা বস্তু খুৱাব, খুবেই ভাল হ'ব। শুভ সংখ্যা হৈছে আপোনালোকৰ 5 আৰু শুভ ৰং হৈছে আপোনালোকৰ ফুটফুটীয়া ফুল, যেনেকে ধৰণৰ পৰিধান কৰিব, ভাল হ'ব বুলি আশা ৰাখিছো। আমি বুধ গ্ৰহৰ প্ৰথমটো ৰাশি মিথুন ৰাশি। হয়, মিথুন ৰাশিৰ কিন্তু এইবাৰ অলপমান কাৰকতা দেখিছো আমি পৰিৱৰ্তন, যে তেখেতসকলৰ কিন্তু ভাগ্যৰ পৰিৱৰ্তন। তেখেতসকলৰ জীৱনত এইবাৰ আমি বহুখিনি পৰিৱৰ্তন 8 তাৰিখৰ পিছত লক্ষ্য কৰিছো। ভাল হ'ব নিশ্চয়। প্ৰথম অৱস্থাতে আমি দেখিম স্বাস্থ্য খুবেই তেখেতসকলৰ এইবাৰ মানে কেনেকুৱা হৈছে, আগতে যিখিনি মানে হৈ আছিলে খেলি মেলি, বহুখিনি তেখেতসকলৰ 22 তাৰিখৰ পিছলৈকে তেখেতসকলৰ আৰু ভাল হোৱাৰ সম্ভাৱনাটো বেছি। কিন্তু আপোনালোকৰ ধন অহা ৰাস্তাটো কিন্তু আপোনালোকে নিজেই কণ্ট্ৰল কৰিব পাৰিব বা নিজেই ব্যৱস্থা ল'ব পাৰিব, যাতে ধনৰ আগমনটোক আপোনালোকে মা লক্ষ্মী যাতে সদায় সন্তুষ্ট হৈ থাকে। আপোনালোকৰ হাততে এইবাৰ মহামন্ত্ৰটো আছে। আপোনালোকে যিহেতু বুধ, গতিকে বুধক সন্তুষ্ট কৰক, আৰু মা লক্ষ্মী যদি আপোনালোকৰ প্ৰসন্ন হৈ থাকে, তেতিয়াহ'লে নিশ্চয় আপোনাৰ ধনৰ যিটো ৰাস্তা সদায় এতিয়া যেনেকে হৈ আছে আকৌ ইয়াতকৈ দুগুণে বৃদ্ধি হ'ব। গতিকে ভাল, শুভ, অত্যন্ত শুভ আপোনালোকৰ ধনৰ আগমনৰ ৰাস্তা, চাকৰিয়ালে হওক বা ব্যৱসায়ী হওক। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে অলপমান মানে দূৰ ভ্ৰমণৰ সম্ভাৱনা আছে, মানে শিক্ষাৰ লগত জড়িত হৈ থকা সকলে হয়তো কোনো বেলেগ ঠাইলৈ পৰিৱৰ্তন হ'ব পাৰে বা দূৰত এডমিশ্যন হ'ব পাৰে, এনেকুৱা ধৰণৰ আপোনালোকৰ যোগ যে ভালেই হ'ব। প্ৰেম বিবাহত যিবিলাক আগবাঢ়ি আছে তেখেতসকলে এইবাৰৰ যোগ হ'ব। প্ৰেমৰ বিবাহৰ ক্ষেত্ৰত তেখেতসকলে আগবাঢ়িব পাৰিব, আৰু যদি কোনোবাই পাত্ৰ পাত্ৰী বিচাৰি আছে তেখেতসকলৰ কাৰণে সুযোগ আহিব পাৰে, আৰু এই ধৰণে আপোনালোকৰ নিশ্চয় ভাল হ'ব। ভ্ৰমণত আপোনালোকে সাৱধান হৈ চলিব, কাৰণ যিহেতু পানীৰ পৰা অলপমান ভয় আছে, গতিকে কিছু পৰিমাণে আপোনালোকে সাৱধানতাৰে অৱলম্বন কৰিব ভ্ৰমণক, তেনেকুৱা কৰিলে শুভই হ'ব। আৰু শুভ ৰং হৈছে আপোনালোকৰ কাৰণে বগা, আৰু শুভ সংখ্যা হৈছে আপোনালোকৰ কাৰণে। প্ৰতিকাৰ আপোনালোকে বুধবাৰ আৰু শুক্ৰবাৰ এই দুটা বাৰতে আপোনালোকে পাৰিলে দুখীয়া বা কোনোবা অংগক্ষত মানুহক আপোনালোকে ভোজন কৰা, নিশ্চয় শুভ হ'ব। চন্দ্ৰ গ্ৰহৰ এটাই ৰাশি কৰ্কট। আমি আৰম্ভ কৰিছো। কৰ্কট ৰাশি কেনেকুৱা হ'ব? কৰ্কট ৰাশি জাতক জাতিকাসকলে এই মাহৰ অৰ্থাৎ জুন মাহৰ ফল হিচাপে তেখেতসকলৰ মনটো কিছু এগ্ৰেছিভ হ'ব, মানে কি কৰিম কি নকৰিম এনেকুৱা ধৰণৰ দোধৰ খেলি মেলি এটা হ'ব। আৰু স্বাস্থ্যটো তেখেতসকলৰ ক্ষেত্ৰত যিহেতু মনৰ খেলি মেলি হয়, স্বাস্থ্যও দেখিছো যে তেখেতসকলে সমস্যা কিছুমান পাব, অলপ সাধাৰণ সমস্যা কিছুমান আহিব পাৰে, কিন্তু ইয়াৰে কাৰণে তেখেতসকলে দুখ কৰিব নালাগে, চিন্তা কৰিব নালাগে, আৰু ঠিক হৈ যাব। আৰু যদি আমি তেখেতসকলৰ আৰ্থিকটো চাওঁ, তেখেতসকলৰ যেনেকুৱা আগতে চলি আছিলে ঠিক তেনেধৰণে চলি যাব পাৰিব, চিন্তা কৰিব নালাগে। আৰু তাৰ কাৰণে আপোনালোকে চেষ্টা কৰক যাতে আপোনালোকৰ পৰৱৰ্তী মাহত ভাল হয়, নিশ্চয় শুভ ফল পাব। বিদ্যাৰ্থীসকলৰ কাৰণে এই মাহটো মোটামুটি মধ্যম, আৰু যিসকলে চাকৰি কৰি আছে বা ব্যৱসায় কৰি আছে তেখেতসকলৰ কাৰণেও এই ধৰণৰ মাহটোৱে বহু বেছি ধন আনিব নোৱাৰিলেও নিজাকৈ এটা গতানুগতিক ভাৱে চলি গৈ থাকিব পাৰিব। ভ্ৰমণৰ ক্ষেত্ৰতো আপোনালোকৰ যোগ আহিব, ভ্ৰমণ কৰিব, দূৰ ভ্ৰমণলৈকে আপোনালোকৰ এইবাৰ তেনেকুৱা ধৰণৰ বাৰ্তা আহিব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰত সাৱধান অৱলম্বন কৰি আগবাঢ়িব, নিশ্চয় শুভ হ'ব। সন্তানলৈকে অলপ নজৰ দিব, আপোনালোকৰ নিজৰ সন্তানে আপোনালোকক কেতিয়াবা বিমূৰত পেলাব পাৰে, গতিকে আপোনালোকে অকল সন্তানৰ ক্ষেত্ৰতহে নজৰ দিয়াটো প্ৰয়োজন। প্ৰতিকাৰ হিচাপে আপোনালোকে প্ৰতি ৰবিবাৰে সূৰ্য প্ৰণাম কৰক, ৰাতিপুৱা আপোনাৰ জল অৰ্পণ কৰক, নিশ্চয় আপোনালোকৰ শুভ হ'ব। আৰু কৰ্কট ৰাশি জাতক জাতিকাসকলৰ শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে পাতল হালধীয়া। মানে আপোনালোকে গম পালে, সেই ধৰণৰ কাপোৰ ব্যৱহাৰ কৰিব, সদায় যদি পাৰে খুবেই ভাল, আৰু নোৱাৰিলে সপ্তাহত এদিন হ'লেও ব্যৱহাৰ কৰে।
ভাল শুভ ৰং হিচাপে সেইটো ব্যৱহাৰ কৰিব পাৰে হয়। আমি পৰৱৰ্তী ৰাশিটোলৈ আগবাঢ়িছো সূৰ্যগ্ৰহৰ ৰাশি সিংহ এটাই ৰাশি সিংহ ৰাশি কেনেকুৱা হয় সিংহ ৰাশিটো এনেই বলৰ কাৰক হয়। গতিকে এই সিংহ ৰাশি জাতক জাতিকাসকলে শক্তি এনাৰ্জি গোটেইখিনি তেখেতসকলৰ গুৰুৰ কৃপাত এইবাৰ বহুখিনি শুভ বুলি ক'ব লাগিব মনৰ অস্থিৰতা কিছু পৰিমাণে কমিব স্বাস্থ্য ভাল হ'ব আৰু শৰীৰৰ লগত অলপ নজৰ ৰাখিলেই হ'ল যিহেতু স্বাস্থ্যটো নিজে নিজে তেখেতসকলৰ গ্ৰহৰ প্ৰভাৱত কিছু পৰিমাণে শুভ হ'ব কিন্তু আপোনালোকৰ মনটোক স্থিৰ কৰি ৰাখিব যাতে ধন নষ্ট নহয় অযথা ধন নষ্ট নকৰিব চাকৰিয়ালসকলৰ কাৰণে এটা সুযোগ আহিব পাৰে ক'ৰবাত প্ৰমোচন হ'ব পাৰে বা ক'ৰবাত তেখেতসকলৰ কাৰণে এটা ধনৰ আহাৰ যিটো ৰাস্তা তেখেতসকলে পাব পাৰে গতিকে ভালদৰে মনটোক স্থিৰ কৰি ৰাখক নিশ্চয় আপোনালোকৰ শুভ হ'ব বিদ্যাৰ্থীসকলৰ কাৰণে আপোনালোকৰ কাৰণে এইবাৰ এই মাহে আনিব শুভ সংবাদ শুভ ৰিজাল্ট আপোনালোকৰ কাৰণে কঢ়িয়াই আনিব আৰু প্ৰতিটো দিনতে ভগৱান শ্ৰী বিষ্ণুক আপোনালোকে আৰাধনা কৰিব সম্পৰ্ক হয় গতিকে সম্পৰ্কবিলাকো আপোনালোকৰ মাজত টিকি থাকিব মনত যিহেতু আপোনালোকৰ শক্তিশালী ভাৱটো আছে আপোনালোকক কোনোবাই মনত দুখ দিলেও আপোনালোকে সেইখিনি ক্ষমা কৰিবলৈ যত্ন কৰিব ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকৰ শুভ ভ্ৰমণ খুবেই এইবাৰ আপোনালোকৰ দূৰ ভ্ৰমণৰ কাৰণে বহুত ধুনীয়া সুযোগ আহিব পাৰে গতিকে নিশ্চয় ভ্ৰমণত আপোনালোকে শুভ ফল লাভ কৰিব প্ৰতিকাৰ শুভ সংখ্যা আপোনালোকৰ কাৰণে 7 আৰু শুভ ৰং হৈছে আপোনালোকৰ কাৰণে নীলা তেনেকুৱা আপোনাৰ নীলা কালাৰ পিন্ধি যদি ভাল নাপায় তেতিয়া লাইট নীলা পিন্ধিলেও আপোনালোকৰ কাৰণে খুবেই ভাল হ'ব আমি আগবাঢ়িছো আমাৰ 6 নম্বৰ ৰাশিটোলৈ কন্যা ৰাশি বুধ গ্ৰহৰ দ্বিতীয়টো ৰাশি কন্যা ৰাশি জাতক জাতিকাসকলৰ এইবাৰ দেখিম যে তেখেতসকলৰ মনত অস্থিৰতা আহে কিন্তু তেওঁৰ গ্ৰহৰ প্ৰভাৱত মনত যদি অস্থিৰতা আহে কিন্তু বহুখিনি গ্ৰহৰ এইবাৰ তাত 8 তাৰিখৰ পিছত সংযোগ হ'ব গতিকে এই যে 8 তাৰিখৰ সংযোগ হোৱাৰ সময়ত তেখেতসকলৰ মানে জুনৰ 8 তাৰিখৰ পিছত এক শক্তিশালী পৰিৱৰ্তন মানে আমি দেখিম মানে পৰিৱৰ্তন হওক স্বাস্থ্যই হওক বা ধনৰ আগমনতেই হওক বা শিক্ষাৰ ক্ষেত্ৰতেই হওক এই গোটেইখিনিতে তেখেতসকলৰ কন্যা ৰাশি জাতক জাতিকাসকলে কিছু পৰিমাণে উন্নতিৰ শিখৰলৈ আগুৱাই যোৱা আমি দেখিবলৈ পাম ভাল সময় আহিব জুন মাহৰ 8 তাৰিখৰ পিছত আৰু এটা কথা মনত ৰাখিব যে কন্যা ৰাশিৰ জাতক জাতিকাসকলে বেছি তাৰমানে সংবেদনশীল কোনোবাই তেখেতক কোনোবাই কিবা এটা সৰু কথা ক'লেও কেতিয়াবা মনত দুখ লাগি থাকে যদি তেনেকুৱা ঘটনা ঘটিছে এই মাহত আপোনালোকৰ সেই মানুহজনে আপোনালোকৰ ওচৰত ক্ষমা খুজিবলৈ আহিব গতিকে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহে এক বিশেষভাৱে এটা সুন্দৰ বাৰ্তা শক্তিশালী ধনৰ আগমনৰ ৰাস্তা সকলোবিলাক খোল খাবলৈ গৈ আছে হয় যদি হয় কমেন্ট কৰি জনাব আৰু মানে সম্পৰ্কবোৰ ভাল হ'ব গতিকে মই ক'লো যে বিদ্যা শিক্ষা ধন গোটেইখিনি একেলগতে সোমাই আছে কেৱল মনত তেখেতসকলে অসন্তোষটো এৰি দিয়ক আৰু যদি তেখেতৰ ওচৰত কোনোবাই ক্ষমা খুজিবলৈ আহে তেখেতক ক্ষমা কৰিবলৈ চেষ্টা কৰক নিশ্চয় আপোনালোকৰ এই মাহত এটা বহুত ধুনীয়া ৰিজাল্ট ভাল ফল আপোনালোকে নিশ্চয় পাব প্ৰতিকাৰ শুভ সংখ্যা আপোনালোকৰ যিহেতু প্ৰতিকাৰ আপোনালোকৰ শনিৰ কাৰণে দিব লাগিব গতিকে আপোনালোকে শনিবাৰে শনি মন্দিৰত গৈ চাকি বন্তি অৰ্পণ কৰক আৰু প্ৰতিটো শনিবাৰে নোৱাৰিলেও মাহত মানে এবাৰ হ'লেও আপোনালোকে দৰ্শন কৰক এইটো আপোনালোকৰ প্ৰতিকাৰ আৰু আপোনালোকৰ শুভ ৰং হৈছে ছাই কালাৰ মানে ধোঁৱা কালাৰ আপোনালোকে পৰিধান কৰক নিশ্চয় আপোনালোকৰ ভাল হ'ব আৰু শুভ সংখ্যা হৈছে আপোনালোকৰ কাৰণে 5 এই সংখ্যাটো আপোনালোকে যিকোনো শুভ কাৰ্য কৰিবলৈ যাওঁতে ব্যৱহাৰ কৰক আমি শুক্ৰ গ্ৰহৰ দ্বিতীয়টো ৰাশি যিটো হৈছে তুলা ৰাশি সেই বিষয়ে তুলা ৰাশি মানে হৈছে তুলা মানে উৰি থকা গতিকে আপোনালোকৰ সেই উৰি থকা ভাৱটো মনত কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰক কাৰণ আপোনালোকে বেছি উৰি যায় কাৰণে আপোনালোকৰ বহুখিনি নষ্ট হ'ব পাৰে তুলা শনি মানে কি আৰু তুলা শনি হ'ল কি আপুনি তুলাত যেনেকে এফালে দাঙি দিলে এফালে কমি যায় এফালে কমি গ'লে সেই ভাৱটো তাৰমানে এই যেনেকে আপোনালোকৰ এফালে দাঙি ধৰিলে এফালে লছ হয় আপোনালোকৰ এই মাহে সেনেকুৱা ধৰণৰ হ'ব পাৰে যদিহে আপোনালোকৰ প্ৰতিকাৰ কিছু কৰে তেতিয়াহ'লে নিশ্চয় এই সমান ভাৱটো আপোনালোকৰ প্ৰথম কথা হৈছে যে আৰ্থিক ক্ষেত্ৰত তেখেতসকলৰ আয় আৰু ব্যয় দুয়োটাই তেখেতসকলৰ কি হৈছে যদি 3 টকা অৰ্জন কৰে 5 টকা খৰচ হ'ব গতিকে এই ব্যৱধানটো তেখেতসকলক বজাই ৰখাৰ কাৰণে যত্ন কৰক আৰু শিক্ষাৰ ক্ষেত্ৰত হায়াৰ ষ্টাডি কৰি থকাসকলে কিন্তু 8 তাৰিখৰ পিছত তেখেতসকলে ভাল ফল পাব মানে আৰু যিসকলে কোনোবা দূৰ ভ্ৰমণ কৰিম মানে বেলেগ ঠাইলৈ যাব বিচাৰিছে তেখেতসকলে 15 তাৰিখৰ আগতেই কিন্তু গুঠোৱাটো বেছি ভাল আৰু যিসকলৰ হেল্থ স্বাস্থ্য তেখেতসকলৰ কিছু মানে ৰোগ হৈ আছে বা পুৰণা বেমাৰ হৈ আছে তেখেতসকলে কিন্তু 8 তাৰিখৰ আগতেই ডক্তৰৰ পৰামৰ্শটো লোৱাটো বেছি ভাল
গতিকে এইখিনি তেখেতসকলে চেষ্টা কৰক, নিশ্চয় তেখেতসকলে এই মাহটো ভালেই হ'ব। প্ৰতিকাৰ শুভ সংখ্যা হয়, প্ৰতিকাৰ হিচাপে আপোনাৰ কি কৰিব, তুলা ৰাশি জাতক জাতিকাসকলে মঙলবাৰ আৰু বৃহস্পতিবাৰ এই দুটা বাৰতেই আপোনালোকে বগা বস্তু কোনোবা মন্দিৰত দিব পাৰে বা কোনোবা দুখীয়া মানুহ খুৱাব পাৰে, খুবেই ভাল হ'ব। হয়, এইখিনি কৰিব ভাল হ'ব। হয়, শুভ সংখ্যা হৈছে তেখেতসকলৰ কাৰণে 9 আৰু শুভ ৰং হৈছে তেখেতসকলৰ কাৰণে আপোনাৰ কি যিটো পাতল নীলা বুলি কয় সেইটো ব্যৱহাৰ কৰিব। পাতল নীলা ব্যৱহাৰ কৰিব। খুবেই ভাল হ'ব। হয়, আমি পৰৱৰ্তী ৰাশিটোলৈ যাওঁ। মংগল গ্ৰহৰ দ্বিতীয়টো ৰাশি বৃশ্চিক বৃশ্চিক ৰাশি। ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দেখিছো যে তেখেতসকল মংগলৰ যিহেতু গ্ৰহ আৰু এই সময়ত অধিপতি হয়, মংগলৰ অধিপতি হৈ থকা কাৰণে মংগলৰ অৱস্থানটো যদি আমি চাওঁ, গোটেই বিষয়টোৱে আলোচনা নকৰিলেও তেখেতসকলৰ কি দেখিছো স্বাস্থ্যটো কিছু পৰিমাণে আগতকৈ ভাল হৈছে, ভাল হ'ব। মানে যদি বেমাৰ আজাৰ হৈ আছে বা তেনেকুৱা ধৰণৰ বা যিসকলৰ ক্ৰনিক ইলনেছ আছে তেখেতসকলৰ কিন্তু এই ৰিজাল্টটো তেখেতসকলে কিছু পৰিমাণে ভাল পাব, কিন্তু 22 তাৰিখৰ পিছত অলপ হেল্থৰ পৰিৱৰ্তন হ'ব পাৰে। ভাল হ'বনে সেইটো? হয়, ভাল হ'ব পাৰে, কিন্তু হেল্থটো কিছু পৰিমাণে 22 তাৰিখৰ পিছত কিছু পৰিমাণে তাৰ মানে যদি ভাল হৈ আছে কাৰোবাৰ হয়তো হঠাতে ইয়াত বেলেগ এটা বেমাৰৰ চিমটম দেখা দিব পাৰে, এনেকুৱা হ'ব পাৰে আৰু। গতিকে আপোনালোকে নিজক সজাগ কৰি ৰাখিব স্বাস্থ্যটোৰ প্ৰতি। আৰু যিসকলৰ আৰ্থিক ক্ষেত্ৰত অভাৱ হৈ আছে তেখেতসকলে কিন্তু 22 তাৰিখৰ পিছত কিছু পৰিমাণে টনকিয়াল হ'বলৈ মানে এটা সুযোগ আহিব। হয়, আৰু বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰতো কিন্তু মোটামুটি আপোনালোকৰ ঠিকেই থাকিব। হায়াৰ ষ্টাডি কৰি থকা সকলৰ কাৰণে অলপ ঝামেলা আহিব পাৰে, তাৰ কাৰণে আপোনালোকে প্ৰতিকাৰ কৰিব, নিশ্চয় শুভ হ'ব। সম্পৰ্ক প্ৰেমত দেখিছো তেখেতসকলৰ মাজত মনোমালিন্য হোৱাৰ সম্ভাৱনা থাকিব পাৰে, আৰু আৰ্থিক ক্ষেত্ৰত যিহেতু তেখেতসকলৰ অভাৱ হৈ আছে সেই সংযোগত তাৰমানে মনবিলাকৰ মাজত অস্থিৰতা হয়, কাৰণ ধন আৰু মন দুটাৰ মাজতে সম্পৰ্ক থাকে, মন ভাল থাকে, সেইটোৱে কথা। গতিকে এই সম্পৰ্কবিলাক তেনেকৈ আপোনালোকে বুজাবুজিৰ মাজত নিজকে কণ্ট্ৰল কৰি ৰাখিব। ভ্ৰমণ ঠিকে থাকিব, ভ্ৰমণ কৰিব পাৰিব। আৰু নিশ্চয় আপোনালোকৰ শুভ সংখ্যা আপোনালোকৰ ব্যৱহাৰ কৰিব 7। এই শুভ সংখ্যা আপোনালোকে ব্যৱহাৰ কৰিলে নিশ্চয় এই মাহত ভাল ফল পাব। আৰু শুভ ৰং তেখেতসকলে ব্যৱহাৰ কৰিব অৰেঞ্জ কালাৰ, কমলা কালাৰ। আৰু প্ৰতিকাৰ তেখেতসকলে সোমবাৰে ওম নমঃ শিৱায় জপ কৰক আৰু শিৱক পানী দিয়ক, অৰ্পণ কৰক। ঠিক আছে। আমি বৃহস্পতি দেৱতাৰ প্ৰথমটো ৰাশি ধনু ৰাশিলৈ গৈছো। কেনেকুৱা হ'ব ধনু? বৃহস্পতি, গতিকে গুৰু বৃহস্পতি তেখেতসকলৰ গুৰু দেৱতা হ'ল নিজৰ অধিপতি ধনু ৰাশিত, আৰু ধনু ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়টো ভালেই চলি আছে যিহেতু, কিন্তু জুন মাহত তেখেতসকলৰ শাৰীৰিক অৱস্থা অলপ কিছু পৰিমাণে পৰিৱৰ্তন হ'ব পাৰে আৰু মনৰ অস্থিৰতা অলপ আহিব পাৰে। সেইকাৰণে মন আৰু শৰীৰ দুটাকে কিছু পৰিমাণে সজাগ কৰি ৰাখিব যাতে ভালে থাকে। আৰু গুৰুৰ কৃপাত আপোনালোকৰ ধনৰ ৰাস্তাও কিছু পৰিমাণে আগতকৈ ভাল হ'ব, আৰু যিহেতু ধন ঠিকে থাকিব আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। নিশ্চয় ভ্ৰমণৰ কাৰণে যোগ যদি আহে আপোনালোকে তাত যোগদান কৰিব পাৰিব। আৰু প্ৰেম বিবাহ বা বিবাহৰ ক্ষেত্ৰত যদি চাওঁ, পাত্ৰ পাত্ৰীসমূহৰ মাজত কিছু পৰিমাণে হঠাৎ সুযোগ আহিব পাৰে, কিন্তু সেই বিবাহখন নহ'বও পাৰে, কিন্তু পৰৱৰ্তী সময়লৈকে তেখেতৰ পিছুৱাই যাব পাৰে। গতিকে এনেকুৱা ধৰণৰ হ'ব পাৰে। আৰু দেখিছো যে ধনৰ যিটো ৰাস্তাটো মই কথাটো ক'লো যে ধন হঠাতে আহি যাব পাৰে, কিন্তু খৰচৰ পৰিমাণটো হঠাতে বৃদ্ধি হৈ যাব পাৰে। সেইকাৰণে আপোনালোকে সদায় ধন অহাৰ লগে লগে তাক চেষ্টা কৰিব যাতে তাক নিয়ন্ত্ৰণ কৰিব পৰা যায়, সেইখিনি আপোনালোকে যত্ন কৰিব। প্ৰতিটো বৃহস্পতিবাৰে গুৰুদেৱৰ আশীৰ্বাদত আপোনালোকে গুৰু দেৱতা মানে গুৰুস্থানীয় লোকক আপোনালোকে প্ৰণাম কৰক, জল বস্ত্ৰ অৰ্পণ কৰক। নিশ্চয় আপোনালোকৰ যদি বাধা আছে সেই বাধাখিনি আঁতৰিব। শুভ ৰং হৈছে আপোনালোকৰ পাতল সেউজীয়া, আৰু শুভ সংখ্যা হৈছে আপোনালোকৰ কাৰণে 6। গতিকে এই সংখ্যাটো আপোনালোকে ব্যৱহাৰ কৰিব যিকোনো শুভ কাৰ্যত যোৱাৰ। আৰু আমি পৰৱৰ্তী ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ অধিপতি হৈছে শনি, আৰু শনি যিহেতু অধিপতি, আৰু শনিৰ অধিপতি হিচাপে মকৰে বহুখিনি ক্ষেত্ৰত আমি তেওঁৰ স্বাস্থ্যত আমি প্ৰভাৱ দেখিছো। আৰু 8 তাৰিখৰ পিছত গ্ৰহ চক্ৰৰ পৰিৱৰ্তন অনুসৰি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য বহুখিনি ভাল, মানে শুভ হ'ব। পৰৱৰ্তী সময়ত আমাৰ যদি চাওঁ যে জুনৰ মাহত তেখেতসকলৰ আয়ৰ ৰাস্তা, ধন আগমনৰ ৰাস্তা খোল খাব, কাৰণ জুন মাহৰ ৰাশি চক্ৰ অনুসৰি গ্ৰহসমূহৰ সঞ্চাৰণ বেলেগ বেলেগ হৈছে। আমি বিশদভাৱে আলোচনা নকৰিলেও গ্ৰহৰ সঞ্চাৰণ অনুসৰি তেখেতৰ জন্ম কুণ্ডলী বেলেগ বেলেগ হ'ব পাৰে, প্ৰত্যেকজন পাত্ৰৰে বেলেগ বেলেগ হ'ব পাৰে। সেই অনুসৰি মকৰ ৰাশিৰ জাতক জাতিকাসমূহ জেনেৰেলি কি হয়, এই মাহত ধনৰ ৰাস্তাও তেখেতসকলে খোল খাব, বা নতুন ৰাস্তা যিসকলে চাকৰি বিচাৰি আছে, চাকৰি সন্ধানী তেখেতসকলৰ কাৰণে সুযোগ আহিব পাৰে, স্থান পৰিৱৰ্তন হ'ব পাৰে। দ্বিতীয়তে হ'ল কি, বিবাহৰ কাৰণে যিসকলৰ যোগ চলি আছে তেখেতসকলৰ 22 তাৰিখৰ পিছত বিবাহৰ কাৰণে দিন নিৰ্ধাৰণ
বা প্ৰস্তাৱ। প্ৰস্তাৱ অহা এনেকুৱা ধৰণৰ যোগ আহিব পাৰে কিন্তু তেখেতসকলৰ এটা সমস্যা আহিব পাৰে যে যদি কোনোবা চৰকাৰী চাকৰি কৰি আছে তাৰ ওপৰ হায়াৰ অথৰিটিৰ লগত তেখেতৰ মনোমালিন্য হ'ব পাৰে সেইকাৰণে কথা কওঁতে আপুনি অলপ সাৱধান হ'ব ভ্ৰমণ কৰিব পাৰিব বিদ্যাৰ্থীসকলৰ কাৰণে বহুখিনি হ'ব আৰু যত্ন কৰি যিসকলে কষ্ট কৰি বিদ্যা অৰ্জন কৰিছে তেখেতসকলৰ কাৰণে বহুখিনি তেখেতসকলক ৰাস্তা এবাৰ প্ৰদান কৰিব প্ৰতিকাৰ হিচাপে আপোনালোকে কি কৰিব যে মঙ্গলবাৰ আৰু শনিবাৰ পাৰিলে মঙ্গলবাৰে হনুমান মন্দিৰ শনিবাৰে শনি মন্দিৰত আপোনালোকে চাকি বন্তি অৰ্পণ কৰক নিশ্চয় শুভ হ'ব আৰু শুভ সংখ্যা হৈছে আপোনালোকৰ কাৰণে 2 আৰু শুভ ৰং হৈছে আপোনালোকৰ কাৰণে নীলা কালাৰ তেখেতসকলে ধাৰণ কৰিব পাৰিব নীলাটো শুভ হিচাপে 2 সংখ্যাটো শুভ হিচাপে ব্যৱহাৰ কৰিব পাৰে আমি পৰৱৰ্তী ৰাশিটোলৈ গৈছো কুম্ভ ৰাশি এইবাৰ কুম্ভ ৰাশি জাতক জাতিকাসকলৰো কিন্তু বহুখিনি পৰিৱৰ্তন হৈছে গ্ৰহৰ সঞ্চাৰ অনুসৰি তেখেতসকলৰ স্বাস্থ্যৰ ভাল স্বাস্থ্য তেখেতসকলৰ সুন্দৰকৈ যাব আৰু কিন্তু তেখেতসকলৰ কি হয় বিবাহিত ব্যক্তি হয় বিবাহিত হোৱা ব্যক্তিসমূহৰ কি হৈছে তেখেতসকলৰ স্বামী যদি কুম্ভ ৰাশি ৱাইফৰ প্ৰমোচন হ'ব পাৰে ৱাইফৰ যদি কুম্ভ ৰাশি স্বামীৰ প্ৰমোচন হ'ব পাৰে গতিকে এই কাৰণে ভাল খবৰ তেখেতসকলে পাব পাৰে আৰু কি হয় যদি প্ৰমোচন হয় নিশ্চয় ধনৰ ৰাস্তাটো আপোনালোকৰ ভাল হ'ব গতিকে ধন আপোনালোকৰ এইবাৰ ভাল হ'ব কিন্তু মনোমালিন্য প্ৰেমত মনোমালিন্য বিবাহৰ যিসকলে স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য সৰু সৰু কথাত কিছুমান মনোমালিন্য হ'ব পাৰে গতিকে সাৱধান হ'ব সৰু সৰু কথাত লৈ কাজিয়া বিতৰ্ক নকৰিব আৰু যিসকলে দূৰভ্ৰমণ মানে চাকৰি কৰি আছে তেখেতসকলৰ কাৰণে ভ্ৰমণৰ যোগ আহিব পাৰে আৰু যিসকলৰ বিবাহৰ প্ৰাৰ্থী তেখেতসকলৰ কাৰণেও কিন্তু বিবাহৰ যোগ এইবাৰ 22 তাৰিখৰ পিছত হ'ব পাৰে বা তেখেতসকলৰ পৰৱৰ্তী মাহলৈকে পষ্টপন হ'ব পাৰে বা পিছুৱাই হ'ব পাৰে গতিকে এইবিলাকলৈ চিন্তা কৰিব নালাগে আপোনালোকৰ এই মাহৰ ফল হিচাপে কি বহুখিনি শুভ আৰু যিখিনি আমি বাধা কৰো সেইখিনি আপোনালোকে এভইড কৰি চলিব নিশ্চয় শুভ হ'ব শুভ সংখ্যা আপোনালোকৰ কাৰণে 5 আৰু শুভ ৰং হৈছে আপোনালোকৰ কাৰণে পাতল হালধীয়া প্ৰতিকাৰ আপোনালোকে নিজৰ ইষ্ট দেৱতা প্ৰতিদিনে আপোনালোকে যাক ভাল পায় যিজন গুৰু আপোনালোকৰ সেনেকুৱা ব্যক্তিক প্ৰতিদিনে ৰাতিপুৱা স্মৰণ কৰক প্ৰতিদিনে ঘৰত এগছি বন্তি আপোনালোকে জ্বলাওক নিশ্চয় আপোনালোকৰ এই মাহটো শুভ হয় আমি আগবাঢ়িছো শেষৰ ৰাশিটোলৈ গুৰু বৃহস্পতি দ্বিতীয়টো ৰাশি মীন ৰাশিৰ জাতক জাতিকাৰ আগৰ যিটো দেখিছিলো যে তেখেতসকলৰ ভাগ্য বহুখিনি শনিৰ চাৰিহাতীৰ কাৰণে বন্ধ হৈ আছিলে এইবাৰ মানে মীন ৰাশি বহুখিনি শুভ দেখিবলৈ পাইছো আৰু মানুহৰ প্ৰত্যেকজন মীন ৰাশিৰ ব্যক্তিৰে এই মাহত স্বাস্থ্য বহুখিনি উন্নত হ'ব আৰু যিহেতু হেল্থটো ঠিকে থাকিলে কি হ'ব মন ফূৰ্তি থাকিব আৰু ইনকাম কৰিবলৈ তেখেতসকলৰ দুগুণে ইচ্ছা যাব আৰু সেইকাৰণে আপোনালোকৰ ভগৱানৰ কৃপাত এইবাৰ ধনৰ আগমনো ভাল হ'ব মনত ভাল ভাৱ ৰাখিব নিশ্চয় আপোনালোকৰ অৰ্জন ডাবুল হ'ব শিক্ষাৰ্থীসকলে কি কৰিব এইবাৰ 22 তাৰিখৰ পিছত আপোনালোকৰ আৰু বেছি ভাল ফল পোৱাৰ সম্ভাৱনা আছে কষ্ট কৰি আপোনালোক আগবাঢ়ি যাব পাৰিব কষ্ট কৰক নিশ্চয় আপোনালোকৰ ভাল ফল শুভ হ'ব আৰু প্ৰেমত যিসকল আছে প্ৰেম বিবাহৰ ক্ষেত্ৰতো কিন্তু ভাল হ'ব কিন্তু মানে মাজে মাজে মতানৈক্য হ'ব পাৰে সেই মতানৈক্যসমূহ নিজেই মনৰে স্থিৰ সিদ্ধান্তত উপনীত হ'বলৈ যত্ন কৰক নিশ্চয় শুভ হ'ব ধনৰ যিটো আগমন সেই আগমনটো যদি অযথা নষ্ট নহয় তাৰ কাৰণে সদায় সাৱধান হৈ থাকিব ভ্ৰমণ কৰিব পাৰিব নিশ্চয় আপোনালোকৰ এই মাহত ভ্ৰমণৰ ফল শুভ দূৰ ভ্ৰমণ কৰিব পাৰিব আৰু মীন ৰাশিৰ জাতক জাতিকাসকলে শুভ সংখ্যা 6 ব্যৱহাৰ কৰক আৰু শুভ ৰং আপোনালোকে বগা ৰং ব্যৱহাৰ কৰক প্ৰতিকাৰ হিচাপে আপোনালোকৰ প্ৰতিদিনে সূৰ্য দেৱতাক প্ৰণাম কৰক আৰু নিজৰ মাতৃ বা পিতৃক সদায় শ্ৰদ্ধা সহকাৰে তেখেতসকলক অন্ন প্ৰদান কৰক নিশ্চয় শুভ হ'ব গতিকে এয়া মীন ৰাশি ব্যক্তিসকলৰ বাবে কিছু পৰামৰ্শ আৰু আমি যদি শেষত কথা পাতো তেতিয়াহ'লে কোন তিনিটা বা কোন কেইটা ৰাশিৰ কাৰণে জুন মাহটো অতি শুভ হ'ব হয় জুন মাহত দেখিছো যে আমি মিথুন কন্যা আৰু ধনু আৰু কুম্ভ এই ৰাশিকেইটা বহুখিনি ভাল ফল মীন ৰাশিকো ভাল বুলিয়ে ক'ব পাৰো মীন ৰাশিকো ভাল বুলি ক'ব পাৰি মীনকো আমি যদি চাওঁ মীনকো আমি ল'ব পাৰো তাৰ উপৰঞ্চীয় এই যি আমি 4টা ৰাশি আছে যেনেকে মিথুন কন্যা কুম্ভ ধনু এই 4টা বঢ়িয়া হ'ব জুন মাহটো শুভেচ্ছা থাকিলে কমেন্ট কৰি জনাব কেনেকুৱা পালে আপোনালোকে অনুষ্ঠানটো আৰু তাৰ লগতে কাৰ কি ৰাশি সেই বিষয়েও জনাব আৰু আমি নিশ্চয় আগলৈ এনেদৰে আপোনালোকৰ বাবে ৰাশিফলসমূহ লৈ আহি থাকিম অনুষ্ঠানটি যদি চাই ভাল পাইছে কমেন্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু লগতে এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ বিভিন্ন অনুষ্ঠান চাবলৈ চেনেলটো আজি সাবস্ক্ৰাইব কৰিব তাৰ লগতে ভিপুৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে নম্বৰটো আপোনালোকৰ স্ক্ৰীনতে ৰিফ্লেক্ট হৈ আছে নম্বৰটোত যোগাযোগ কৰিব পাৰে আৰু আমি ৰিগু সামৰো তেতিয়াহ'লে হয় গতিকে আমি দুইগৰাকী আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো সকলোৱে ভালে কুশলে থাকিব পুনৰ লগ পাম ধন্যবাদ